এখন ফুলাম গামোচা দিলে হয়নে আৰু এই ফুলাম গামোচাখন কেৱল পাইছোঁ যে আপোনালোকৰ কাৰণে নহ'লে মই কাহিনী বাই যেনেকৈ আগতে মই মানুহৰ ঘৰত ঢকা খাটিছিলোঁ তেনেকৈ ঢকা খাটি থাকিবলগীয়া হ'লে কিন্তু এতিয়া আপোনালোকে মোক গায়ক বনালে গতিকে আপোনালোকে মোক বেয়া পাব নোৱাৰে মই উদযাপন সমিতিক মই জনাইছিলোঁ মই কেৱল মহাশিৱৰাত্ৰিত বৰফুলাত মই গীত গাবলৈ নাযাওঁ অকণমান আশীৰ্বাদ বিচাৰিও যাম অসমৰ ৰাইজৰ মৰম বিচাৰি যাম এখোজ দিবৰ বাবে অসমৰ শিল্পী জগতখনত গতিকে ৰাইজ মই হাতজোৰ কৰি আপোনালোকৰ ওচৰত অকণমান আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে আশীৰ্বাদ দিবনে আগতে আমি ৰামায়ণ চাইছিলোঁ মহাভাৰত চাইছিলোঁ তেতিয়া সৰুজনে যদি ডাঙৰক আশীৰ্বাদ খোজে কি কয় আয়ুষ্মান হ'ব হাতখন দাঙি দিয়ে হয়নে এতিয়া মই আপোনালোকৰ ওচৰত হাতজোৰ কৰি আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে অকণমান হাতখন দাঙি দিবনে আয়ুষ্মান হ'ব বুলি দাঙিছে আৰু দাঙি দিয়কচোন যিবিলাকে নচা নাই দাঙি দিছে এতিয়া এনেকৈ ঘূৰাই দিয়কচোন আৰু এবাৰ ডাঙৰক চাওঁ ডিঙিত আঁৰি থওঁ আৰু আমি ঘৰে ঘৰে ভিক্ষা মাগোগৈ আৰু ভিক্ষাৰ জুলুঙাটো মই অসমৰ ৰাইজলৈ আগবঢ়াই দিওঁ আৰু মানুহে মোক কি কৰে ভিক্ষা দিয়ে পাৰে মানে ভিক্ষা দিয়ে আৰু সেই ভিক্ষা খাই হয়তো মই বয়সত ডাঙৰ হ'লোঁ কিন্তু এটা সময় এনেকুৱা আহিলে অসমৰ ৰাইজে মোৰ সেই ভিক্ষাৰ জুলুঙাটো ডিঙিৰ পৰা উলিয়াই পেলাই দিলে আৰু কি দিলে এখন ফুলাম গামোচা দিলে হয়নে আৰু এই ফুলাম গামোচাখন কেৱল পাইছোঁ যে আপোনালোকৰ কাৰণে নহ'লে মই কাহিনী বাই যেনেকৈ আগতে মই মানুহৰ ঘৰত ঢকা খাটিছিলোঁ তেনেকৈ ঢকা খাটি থাকিবলগীয়া হ'লে কিন্তু এতিয়া আপোনালোকে মোক গায়ক বনালে গতিকে আপোনালোকে মোক বেয়া পাব নোৱাৰে মই উদযাপন সমিতিক মই জনাইছিলোঁ মই কেৱল মহাশিৱৰাত্ৰিত বৰফুলাত মই গীত গাবলৈ নাযাওঁ অকণমান আশীৰ্বাদ বিচাৰিও যাম অসমৰ ৰাইজৰ মৰম বিচাৰি যাম এখোজ দিবৰ বাবে